আজিৰ প্ৰথম প্ৰশ্ন, অসমৰ উচ্চতম ন্যায়ালয় গুৱাহাটী হাইকোৰ্ট কিমান চনত স্থাপিত হয়? 1948 চনত। পঞ্চায়তী ৰাজ ব্যৱস্থা কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয়? 1959 চনৰ পৰা। অসম পঞ্চায়তী ৰাজ আইন কেতিয়া পাছ কৰা হয়? 1994 চনত। গুৱাহাটী পৌৰ নিগম কেতিয়া স্থাপন কৰা হয়? 1974 চনত। ভাৰত আৰু পাকিস্তানৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল? 1971 চনত। চীন আৰু ভাৰতৰ যুদ্ধ কিমান চনত হৈছিল? 1962 চনত। কোন চনত ভাৰতত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অন্ত পৰিছিল? 1858 খ্ৰীষ্টাব্দত। কোন চনত ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হয়? 1912 চনত। ভারতীয় স্টেট ব্যাংক কেতিয়া স্থাপিত হয়? 1955 চনত। কেতিয়া জাতীয় সমবায় উন্নয়ন নিগম স্থাপন কৰা হয়? 1963 চনত। ভাৰতত কেন্দ্ৰত সন্মিলিত চৰকাৰৰ সূচনা কেতিয়া হয়? 1977 চনত। মেঘালয় কিমান চনত অসমৰ পৰা আঁতৰি পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা লাভ কৰে? 1970 চনত। কংগ্রেসের কোন অধিবেশনত স্বরাজ লাভে কংগ্রেসের লক্ষ্য বলে ঘোষণা করে? ইয়াৰ সঠিক উত্তৰ হল 1920 চনৰ নাগপুৰ অধিবেশনত। অসমৰ চাহ কেতিয়া প্ৰথম নিলাম হয়? 1839 চনৰ 10 জানুৱাৰীত লণ্ডনত হয়। ভাৰতবৰ্ষত সৰ্বপ্ৰথম কিমান চনত লোকপিয়লৰ কাম আৰম্ভ কৰা হয়? 1872 চনত। ভাৰতবৰ্ষত কেতিয়া ৰেল উদ্যোগৰ সূচনা কৰা হয়? 1853 চনত। জৱাহৰ रोजगार যোজনা কেতিয়া আৰম্ভ কৰা হয়? 1989 চনত। ভাৰতৰ পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হয়? 1950 চনত। অসমত কেতিয়া তৈল ক্ষেত্ৰৰ পৰা ব্যৱসায় ভিত্তিক তেল উৎপাদন আৰম্ভ কৰা হয়? 1889 চনত। ভাৰতৰ ৰপ্তানি আমদানি বেংক কিমান চনত স্থাপন কৰা হয়? 1982 চনত। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় আয় সমিতি কেতিয়া গঠন কৰা হয়? 1949 চনত। ভাৰতৰ সমবায় আইনখন কেতিয়া গৃহীত কৰা হয়? 1912 চনত। চন্দ্ৰযান 3 কোন তাৰিখে উৎক্ষেপণ কৰা হৈছিল? 14 জুলাই 2023 চনত।
চন্দ্রযান-3 কোন তারিখে অবতরণ করা হয়? 23 আগস্ট 2023 সনত। ভারতীয় মহাকাশ গবেষণা কেন্দ্র ইসরো কেতিয়া স্থাপন করা হয়েছে? 15 আগস্ট 1969 সনত।